মই জাষ্ট গা পা ধুই ওলাই আহিছোঁ অলপমান খোজকাঢ়িম বুলি আৰু আমাৰ ৰিজৰ্টৰ চাৰিওফালৰ যিটো ভিউ হৈ আছে মানে কেতিয়াবা কিছুমান মুহূৰ্তত যে মানুহৰ শব্দ কম হৈ যায় মোৰ সেইটো হৈছে গতিকে মই একো নকওঁ আপোনালোকে চাওক এতিয়া আমি দিৰাং মনেষ্ট্ৰী পালোহি আৰু ভিউ চাওক আমি এতিয়া আছো দিৰাঙৰ আটাইতকৈ ডাঙৰ মনেষ্ট্ৰী দিৰাং মনেষ্ট্ৰী যাক থুপচং ভাগ্য লিং বুলি কোৱা হয় আপোনালোকে জানেনে যে 1959ৰ আগত এই দিৰাং অঞ্চলটো কিন্তু টিবেটৰ পাৰ্ট আছিলে আৰু 1959ৰ পিছত এই অৰুণাচল প্ৰদেশৰ পাৰ্ট হৈ গ'ল আৰু এই যে আপোনালোকে মনেষ্ট্ৰীটো দেখিছে ইয়াৰ নামটো কিন্তু দিছে হিজ হলিনেছ দালাই লামাই যাৰ অৰ্থ হৈছে প্লেচ অফ দ্য ফ্লৰিচিং বুদ্ধাছ আৰু এটা আপোনালোকৰ কথা কওঁ যে 1959ত যেতিয়া দিৰাংখন অৰুণাচল প্ৰদেশৰ পাৰ্ট হ'ল তেতিয়াৰ পৰা বহুতখিনি টিবেটান লোক এই অঞ্চললৈ আহে গতিকে এই টিবেটান লোকসকলৰ যিসকল বুদ্ধিষ্ট টিবেটান লোক তেওঁলোকৰ বিশ্বাসৰ অৰ্থেই আচলতে এই মনেষ্ট্ৰীটো প্ৰতিষ্ঠা কৰা হৈছিলে সেইকাৰণে এই গোটেই অঞ্চলটোতেই দিৰাং মনেষ্ট্ৰীটোৰ যথেষ্ট বেছি গুৰুত্ব আছে পাহাৰলৈ আহিছোঁ এতিয়া ম'ম' খাবই লাগিব এতিয়া দিৰাং মনেষ্ট্ৰী চাই আহি আমি দিৰাং টাউনত ম'ম' খাবলৈ আহিছোঁ এতিয়া আমি ম'ম' চম' খাই নেক্সট আমাৰ যিটো ডেষ্টিনেশ্যন মাণ্ডালাটক সেইটোলৈ যাবলৈ ওলাইছোঁ কিন্তু আমাৰ গাড়ীখন যিহেতু কালি আহোঁতে বেয়া হৈছিলে ব্ৰেক পেডডাল চেঞ্জ কৰিব লগা হৈছে সেইটো কৰি আছে সেইটো কৰি হ'লে নেক্সট আমি তালৈ যাম কাৰণ তালৈ ব্ৰেক নহ'লে যাব নোৱাৰে বহুত ওপৰত আছে মাণ্ডালাটকটো ইয়াৰ পৰা এঘণ্টামান লাগিব চাগে আগত হয়তো পাহাৰ খহিছে নে কি হৈছে নাজানো দীঘল লাইন ইফালৰ পৰা ট্ৰাক আহি আছে ভয় লাগিছে ট্ৰাকখন ফাইনেলি মাণ্ডালাটক পালোহি বহুত ওপৰত বহুত ধুনীয়া ৱেডাৰ ভিউ চাওক ৰাইজ জাষ্ট মাণ্ডালা টপটো চাই প্ৰায় শেষ কৰিছোঁ বহুত বেছি বৰষুণ দিলে গতিকে আমি ফচি গ'লো অলপ দেৰি বাৰু যি কি নহওক এই মাণ্ডালা টপৰ গোটেই কনচেপ্টটো গ্ৰীচৰ পৰা অহা আৰু মাণ্ডালাৰ অৰ্থটো হৈছে বৃত্তাকাৰ মানে চাৰ্কেল গতিকে সেইটোৰ নামেই মাণ্ডালা টপ আৰু এনেকুৱা নহয় যে কি অকল ইয়াতেই আছে বিশ্বৰ বেলেগ বেলেগ ঠাইত মাণ্ডালাৰ মানে টপ আছে আৰু এই মাণ্ডালা টপৰ পৰা মাণ্ডালা আৰ্টৰ কনচেপ্টটোও আহিছে আৰু ইয়াত বিশেষ আমি দেখিম যে কি ইয়াৰ স্তূপাবোৰত বিশেষকৈ তিনিটা মেটেৰিয়েল আছে কাঠ আছে ইটা আছে আৰু বোকা মাটিৰ শিল আছে কিন্তু আপোনালোকে আধুনিক যুগত বেলেগ বেলেগ ঠাইত মানে LED লাইট লগাই নিউ টেকনলজি লগাই তেনেকুৱা ধৰণৰ মাণ্ডালা টপো বনায় মানে ডিজাইনাৰ মাণ্ডালা টপ কিন্তু ট্ৰেডিশনেলি এই তিনিটা মেটেৰিয়েল লৈ মাণ্ডালা টপটো বনোৱা হয় আৰু এটা কথা কওঁ যে কি এই মাণ্ডালা টপে 108টা থাকে আৰু 108টা মাণ্ডালা টপৰ এই স্তূপাই মানুহৰ জীৱনৰ 108টা
মানে হিউমেন ডিজায়াৰ কথা বুজাইছে মানুহৰ যিবোৰ লোভ মোহ কাম ক্ৰোধ এইবোৰ আছে আৰু এই আঠটাক ওভাৰকাম কৰিলেই আচলতে মানুহে নিৰ্বাণ প্ৰাপ্তি কৰে গতিকে এই মাণ্ডালা তত্ত্বটো আচলতে নিৰ্বাণ প্ৰাপ্তিৰ এটা ৰাস্তা বুলি আমি ক'ব পাৰো এটা সিম্বলিক এটা ৰিপ্ৰেজেন্টেশন হয় আমি জাস্ট বাটত আহোঁতে পাহাৰৰ ওপৰত এনেকুৱা খেতি দেখিলো ইমানেই খেতি আছে বেলেগ বেলেগ বিলাহী বন্ধাকবি বহুত বেছি খেতি কৰিছে আৰু ইফালে গোমধানৰ খেতিও দেখিব আৰু তলফালটো বহুত আছে মই দেখাইছো ৰব ফাইনেলি আমি চাংটিৰ বিখ্যাত শিৱ ফাৰ্মলৈ আহিছো বহুত আশাৰে ভেড়া চাম বুলি আহিছো কাৰণ ভেড়াবোৰ এইটো টাইমত ঘূৰি আহে আৰু সেইফালে আহিছে আমি চাবলৈ যাম বলক দৌৰি ফাইনেলি লাষ্ট মমেণ্টত শিৱকেইটা মই দেখিলো এতিয়ালৈকেতো কাশ্মীৰলৈ যোৱা নাই কিন্তু ইয়াত ভেলীৰ যিটো ভিউ পাইছো চাওক কি ধুনীয়া আকৌ এবাৰ দেখাইছো ফ্ৰণ্ট কেমেৰা ৰব শিৱ ফাৰ্মৰ পৰা নামি আহি এয়া নাচপতিৰ বাগান নাচপতি বহুত বঢ়িয়া বহুত ৰসাল সঁচাই গৈছে ধুনীয়া লাগিছে আহি 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 আমি এতিয়া ৰুংজা বুলি এখন গাঁও পাইছোহি আৰু ইয়াত বৰ ধুনীয়া এটা মনেষ্ট্ৰি আছে আমি মনেষ্ট্ৰিটো পালোহি আহি আহি এইটো জেগালৈ হয়তো মানুহ একেবাৰে কম আহে আমি তেনেকৈ দেখাও নাই আহি আহি ভেলীটোৰ একেবাৰে লাষ্টৰ জেগাত উপস্থিত হ'লোহি আৰু আপোনালোকে এবাৰ মনেষ্ট্ৰিটো চাওক কিমান ধুনীয়া আজি আমাৰ অৰুণাচলৰ শেষৰটো দিন অলপমান নদীৰ শব্দ শুনি থাকিব পাৰে কাৰণ আমি নদীৰ পাৰৰ চাংঘৰটোতে আছোঁ আজি শেষৰ দিন কাৰণে আমি হোমষ্টেৰ পৰা নাখাওঁ নিজে বনাই খাম এতিয়া মেগীৰ প্ৰিপাৰেশ্যন চলি আছে তাৰপিছত আমি নিজে ভাত মাংস বনাই খাম ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া খাই বৈ সোনকালে শুই যাব লাগিব কাৰণ ৰাতিপুৱা সোনকালে শুই উঠি আকৌ 7টা বজাতে আমি ওলাম আমি এতিয়া ৰিজৰ্টৰ পৰা ওলাই আহিছোঁ কাৰণ কালি আমি শিৱ ফাৰ্মটোত মানে ভেড়াখিনি সোমাই আহিছিলে আবেলি সময়ত কিন্তু ভালকৈ দেখিবলৈ নাপালোঁ অলপমানহে দেখিবলৈ পালোঁ গতিকে এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি লগালগ ওলাই আহিছোঁ চাওঁচোন কাৰণ শিৱখিনি ওলাই যোৱাৰ লগালগ গোটেই যেতিয়া ভেলীটোত মুকলি হৈ যাব বহুত ধুনীয়া ভিউ হয় গতিকে আমাক সেই ভিউটো লাগে চাংটিলৈ আহিছোঁ যেতিয়া এতিয়া আমি ৱেইট কৰি আছোঁ চাওঁ গতিকে শিৱখিনি ওলালে আপোনালোকেও দেখিব কিমান ধুনীয়া দৃশ্য এইটো ফাইনেলি চাংটি ভেলীৰ মোষ্ট এৱেইটেড মুভমেণ্ট আমি পাই গ'লোঁ ভেড়াখিনি জাষ্ট খুলি দিছিলে আৰু ভেড়াখিনি যেতিয়া সেই ভেড়াৰ মানে ঘৰটোৰ পৰা যেতিয়া ভেলীলৈ নামি আহে ইমানেই ধুনীয়া দৃশ্য লাইফত চাগে মই মনত থাকি যাবলগীয়া এটা দৃশ্য অকণমান ইম'চনেলি হৈ গৈছোঁ কাৰণ আমি আগতে এনেকুৱা দেখা নাই মানে টিভিত দেখিছোঁ হয়তো পেহেলগাম নিচিনা জেগাত হয়তো আছে কিন্তু ইয়াত ওপৰৰ পৰা ভৈয়ামলৈ নামি অহা যে দৃশ্য চাংটিলৈ আহিলে কিন্তু সেইটো মিছ নকৰিব এতিয়া সিহঁতি সেই তলফালে চৰি আছে আমি তাত ডিষ্টাৰ্ব নকৰোঁ তাতে ঘূৰি ফুৰিব আৰু গধূলি হোৱাৰ লগে লগে সিহঁতি আকৌ নিজৰ ফাৰ্মলৈ ঘূৰি যাব গতিকে এতিয়া চাংটিলৈ আহি আমাৰ ট্ৰিপটো মানে সাৰ্থক হৈছে নিচিনা অনুভৱ হৈছে আমি শিৱ ফাৰ্মৰ পৰা এতিয়া ভেলী এটা চাবলৈ আকৌ নামি আহিছোঁ ইয়াৰ আচলতে ভেলীবোৰ ইমান ধুনীয়া আপোনাৰ চাই চাই হেঁপাহ পলোৱা নাই আমাৰ সেইকাৰণে আকৌ চাবলৈ আহিছোঁ এটা বহুতে চাংটি ভেলীখনক মিনি পেহেলগাম বুলি কয় আৰু নকৈনো কেনেকৈ নোৱাৰিব চাওকচোন ইমান ধুনীয়া মই আপোনালোকক 360 ভিউ আকৌ এবাৰ দিছোঁ
আমি আহিছিলোঁ চুগলে বুলি, কিন্তু ৰাস্তাটো মাজে মাজে বহুত বেছি বেয়া, গাড়ীখনে বহুত কষ্ট পাইছে আৰু আমি ইমান দূৰ ঘূৰি যাবলৈ আছে আজি। সেইকাৰণে আমি ডিচাইড কৰিলোঁ যে আমি আগলৈ নাযাওঁ, এইডোখৰতে দলংখন আছে, সেইডোখৰ ভিউটোকে এবাৰ চাই আমি আকৌ দিৰাঙৰ ফালে ঘূৰি দিম। আচলতে বৰষুণৰ কাৰণে ৰাস্তাটো ইমান বেয়া হৈ গৈছে যে গাড়ী নিয়াটো অসম্ভৱ। তথাপি অলপমান চালোঁ। আমি ঘূৰি অহা ৰাস্তা মুণ্ডা নামৰ জেগাডোখৰ বৰ ধুনীয়া চাহ খোৱা দোকানখনত সোমাইছোঁ। আমাৰ ফুল সজাই থৈছে। এই আমাৰ ফুল চাইছে বাইদেউহঁতে। আমি আহি আহি টেংগা ভেলি পালোহি। আজি ৱেডাৰটো বহুত গৰম, সেইকাৰণে জাৰ্ণিটো সিমান আৰাম লগা নাই, কাৰণ আগৰখিনি বৰষুণ দিলেও বহুত ভাল আছিলে। যি কি নহওক আমি খোৱাৰ অপশ্যন এটা বিচাৰি আছোঁ, ভাত খাব লাগে, ক'ৰবাত পালেই হ'ল আৰু। ফাইনেলি বহুত দেৰি মই এখন ভাল হোটেল পালোহি দেই, ৰক্ষা। ইণ্টাৰেষ্টিংলি আমি সেইদিনাখন আহোঁতেও এই একে জেগাতে এনেকুৱা পৰিৱেশ, আৰু এতিয়া ঘূৰি আহোঁতেও এনেকুৱা। হয়তো এইটো জেগাত চাগে এনেকুৱাই হয় সদায়, ৱাটাৰফলবোৰো বেছি আছে সেইকাৰণে এইডোখৰ জেগাত। বহুত দূৰ আহিলোঁ, প্ৰায় 40 মিনিটমান সময় আহিলোঁ। ডাৱৰ এতিয়াও অলপ অলপ আছেই, মানে ইমান দীঘলীয়া সময়ৰ কাৰণে আমি গোটেই জাৰ্ণিটো ডাৱৰ পোৱাই নাই। আমিতো জাৰ্ণিটো প্ৰায় শেষেই হ'ব হ'ল। চুম্বি বাই কিবা ক'বা নি? খুব ভাল লাগিলে, একদম স্বৰ্গপুৰী যোৱা নিচিনা লাগিলে। চবতকৈ ডাঙৰ কথা, আমাৰ গোটেইখিনি মনে মিলা মানুহ আছিলে। জাৰ্ণি এটা একদম সুকলমে পাৰ হ'বলৈ মানুহখিনি মন মিলিব লাগিব, সেইটো এটা ভাল লাগিলে। 2 নম্বৰ, আমাৰ জাৰ্ণিটো একদম ৱেল প্লেণ্ড আছিলে। আমাৰ ঘৰৰ পৰাই মানে গোটেই ককাই ভাইখিনিয়ে মানে ক'ত যাম, কিমান কিলোমিটাৰ, ক'ত থাকিম, বা আমাৰ গোটেই বস্তুখিনি ইমান ধুনীয়াকৈ প্লেন কৰি আনিছিলে যে আমাৰ একো অসুবিধাই নহ'লে। আৰু কাইলৈ ৰাতিপুৱা ক'ত যাম আমি আগদিনা ৰাতি ভাবিবলগীয়া হোৱা নাই, গোটেই লিষ্ট ধুনীয়াকৈ সিহঁতি বনাই আনিছিলে। সেইটো কাৰণে গোটেইখিনিকে ধন্যবাদ দিছোঁ। অ'কে, তেন্তে আন্ধাৰ নামিব হ'ল। আমিও আহি ভালুকপুং পালোহি, আৰু 2 মিনিটৰ পিছতে আমি অসমো সোমাম। মই যাম তেজপুৰ ইউনিভাৰ্চিটি আৰু বাকীখিনি যাব ঘৰলৈ। আৰু ইয়াতে আমাৰ ট্ৰিপটো শেষ হৈছে। আশা কৰিছোঁ চাই সকলোৱে ভাল পাইছে। মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।